এইবাৰ বিহুত মই একেবাৰে অকলশৰীয়া যিহেতু ভাবিছিলোঁ পিঠা দুখনমান বনাবই নোৱাৰিম, কিন্তু এইফালে ভাবিলোঁ যে নাই, পিঠা দুখনমান নবনালে বিহুৱেই যেন নালাগে। আৰু এইবাৰতো বিহু তেনেই উৰুঙা। ওচৰৰে মাৰ্কেটলৈ বুলি ওলাই গ'লোঁ তিনিওগৰাকী। বেছি একো নানিলোঁ, তেল পিঠা কেইটামানকে বনাম বুলি ভাবিলোঁ। তেওঁলোকে মোৰ বাবে ইমান ধুনীয়া কৰি বিলিঙো কৰি দিলে, আকৌ বজাৰো কৰি দিলে। মই পিছে বেটাকহে লৈ আছোঁ দেই। বেটাক পিছে প্ৰথমবাৰৰ বাবে মই এনেকৈ ওলাই লৈ আহিছিলোঁ। বেটাই কিন্তু অকণো সাৰ নাপালে। সন্ধিয়াৰ সময় আৰু বিহু বুলি বহুত ভিৰ। আমিও ওলাই আহিব সময়ত দেখিলোঁ যে বাহিৰতো ইমান ধুনীয়াকৈ পিঠা আৰু লাড়ু বিক্ৰী কৰি আছে, কিন্তু পিছে মই নললোঁ। মই ভাবিলোঁ যি খাম ঘৰত বনায়েই খাম। লাড়ু ল'ম বুলি ভাবিছিল, কিন্তু নল'লে। বিভিন্ন ধৰণৰ আইটেম বিক্ৰী কৰি আছে। টেকেলিত দৈ বিক্ৰী কৰি আছে, পিঠা, লাড়ু, তিলৰ লাড়ু, নাৰিকলৰ লাড়ু, বহুত কিবা কিবি। তাৰপিছত আমি একো নিকিনাকৈ মাত্ৰ কেইটামান বস্তু কিনি পেলাই আহি গ'লোঁ। এখেতে আকৌ উঠি যাবলৈ বহুত কষ্ট পাইছে। আহি লৰালৰিকৈ ভাবিলোঁ চাউলখিনি গুড়া কৰি লওঁ, কিন্তু বহুত ডাঙৰ এটা ব্লাণ্ডাৰ হৈ গ'ল যে মোৰ মিক্সিটোৱে বেয়া হৈ গ'ল। তাৰপিছত এখেতে যেনে তেনেকৈ মিক্সিত গুড়া কৰি দিলে। আৰু সঁচা কথা ক'ব গ'লে 90% কাম মোক তেওঁৱেই কৰি দিলে। বেটা যিহেতু মোৰে লগত আছিল, সেইকাৰণে হাজবেণ্ডে কি কৰিলে, দুটা অকণমানি নাৰিকল লৈ আহিছিলে। ইমান অকণমানি কি ক'ম আৰু নাৰিকল দুটা ৰুকি দিলে। তাৰপিছত তেল পিঠা এটা টেষ্ট কৰিও চালে। মুঠৰ ওপৰত তেল পিঠা খোৱা হ'ব আৰু অকণমানি নাৰিকলৰ কেইটামান লাড়ু বনোৱা হ'ব।